জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত নৰাকটা পৰ্ব। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ ঢলাইবিলত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে প্ৰস্তুতি চলিছে পূৰ্ণগতিত। অধিৱেশনস্থলীত নৰাকটা পৰ্বত অংশগ্ৰহণ কৰিছে শ শ আই মাতৃয়ে। আমাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে আমি আজি নৰাকটা আহজ আৰম্ভ কৰিছোঁ। আমাৰ সকলো আই মাতি আহি পেলাই ইয়াতে উপস্থিত হৈছেহি। সকলোৱে সহায় সহযোগ আগবঢ়াইছে। সকলো অসমবাসী ৰাইজ ইয়ালৈ আহক। আমি আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। অকল জামুগুৰিহাটৰেই নহয়, ওদালগুৰি, বিশ্বনাথ জিলাৰ পৰা অহা আই মাতৃয়েও অংশগ্ৰহণ কৰিছে নৰাকটা পৰ্বত। আমি জামুগুৰিৰ লগতে তেজপুৰ জিলা শাখা সকলো আহি পেলাই নৰাকটাত শ্ৰমদান কৰিছোঁ। আৰু আমাৰ ইয়াতে বিশ্বনাথ জিলা আৰু ওদালগুৰিৰ পৰা আইসকল আহিছে আৰু তেওঁলোকেও আহি পেলাই শ্ৰমদান কৰিছে। তাতে আমাৰ বাপ বান্ধৱ সমস্তই ইয়াত কোনোখিতে যাতে অকণো অসুবিধা নাপায়, গতিকে তাৰ কাৰণে আমি অতি আগ্ৰহেৰে অতি হেঁপাহেৰে বাট চাই আছোঁ। হৰি নামেৰে মুখৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। নৰাকটা পৰ্বৰ মাজতে হিয়া ৰামথু, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আই মাতৃয়ে গাইছে মায়াবিনী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ বাবে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়াৰ পৰাই বিৰাজ কৰিছে এক উদুলি মুদুলি পৰিৱেশ। জামুগুৰিহাটৰ পৰা ৰাজমণি ভূঞাৰ ৰিপোৰ্ট, NKTV+।